জয় শ্ৰী ৰাধে কৃষ্ণ। মনক নিয়ন্ত্ৰণ কৰাটো নিশ্চয় সকলো ধৰণৰ যোগ সাধনাৰ ভিতৰত অন্যতম কঠিন কাম। মনুষ্য জীৱন দুৰ্লভ। বহুতো জন্ম জন্মান্তৰৰ পিছত পোৱা এই মনুষ্য জীৱনেই শ্ৰীহৰিৰ পাদপদ্মত আশ্ৰয় গ্ৰহণ কৰাৰ একমাত্ৰ সুযোগ। বৈদিক শাস্ত্ৰত ইয়াক বাৰে বাৰে উল্লেখ কৰা হৈছে, কাৰণ কোটি কোটি জনমৰ যি ভুল, সেই ভুল মনুষ্য জীৱনতেই সংশোধন কৰাৰ শেষ সুযোগ। জীৱৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণৰ নিত্য দাস, কিন্তু সি যেতিয়া শ্ৰীকৃষ্ণৰ সাক্ষাৎ সেৱাৰ পৰা বিৰত হৈ নিচাভুক্ত হোৱাৰ অভিমান কৰে, তেতিয়া সি শ্ৰীকৃষ্ণৰ সাক্ষাৎ সেৱাৰ পৰিৱৰ্তে শ্ৰীকৃষ্ণৰ বহিৰংগা শক্তিৰ সেৱা কৰে। মায়া শক্তিৰ দ্বাৰা অভিভূত হৈ জীৱই চিন্তা কৰে, মই এজন মস্ত ডাঙৰ ভোক্তা, মই স্বাধীন, মই কাৰো চাকৰ নহয়, ইত্যাদি ইত্যাদি। ভুক্তাভিমানী জীৱই কি বিচাৰে? জীৱই বিচাৰে উত্তম স্ত্ৰী, উত্তম খাদ্য, উত্তম যান বাহন, উত্তম আৱাস, আৰু যে কিমান কি। প্ৰত্যেকেই নিজৰ জীৱনটোক লক্ষ্য কৰক। আমাৰ কিমান প্ৰয়োজন আছিল, পৰিকল্পনা আছিল। কিছুমানৰ সকলো আশা আকাংক্ষা পূৰণ হোৱাৰ পিছতো আকৌ নতুন আশাৰ জন্ম হয়, নতুন পৰিকল্পনা, নতুন সুখৰ সন্ধান, জীৱনটোত ভোগ কৰাৰ নতুন পথ। আমাৰ এই আসক্তি সীমাহীন, যাৰ ফলত আমি কেতিয়াও সুখী হ'ব নোৱাৰো। কিন্তু জীৱ নিত্য দাস, তাৰ জন্ম নাই, মৃত্যু নাই, তাৰ ভূত ভৱিষ্যত বৰ্তমান বুলি একো নাই। জীৱ নিত্য শাশ্বত। জীৱৰ এটা শৰীৰ নষ্ট হৈ গ'লে আন এটা শৰীৰ প্ৰাপ্ত হয়, কিন্তু মৃত্যুৰ পিছত আমি কি শৰীৰ বা দেহ প্ৰাপ্ত হ'ম? গৰু, ছাগলী, কুকুৰ, মেকুৰী নে মানুহ? আমি ক'ব নোৱাৰো। যদি মানুহ শৰীৰ প্ৰাপ্ত হয়, তেতিয়াহ'লে আমাৰ জন্ম কেনে পৰিয়ালত হ'ব? মেটাৰ মুচি, ধনী দুখীয়া, ধাৰ্মিক অধাৰ্মিক কেনে পৰিয়ালত? আমেৰিকা, অষ্ট্ৰেলিয়া, ভাৰত, বাংলাদেশ নে কোন দেশত আমাৰ জন্ম হ'ব? এনে প্ৰশ্ন কেতিয়াবা মনলৈ আহেনে? কিন্তু প্ৰকৃত সত্য হৈছে, মানুহে নিজৰ কৰ্মফল অনুসাৰে বিভিন্ন শৰীৰ বা দেহ প্ৰাপ্ত হয়। আমি এই কথা মানি ল'বলৈ টান পাওঁ। কৰ্মফল অনুসাৰে আমি আন এটা শৰীৰ বা দেহ প্ৰাপ্ত হ'ম, আৰু এই জনমৰ যি পাপ পৰজনমত আমি ভোগ কৰিম। মানুহৰ আত্মাৰ অমৰত্ব আৰু পৰলোকৰ প্ৰতি বিশ্বাস নাই, আৰু বৰ্তমানৰ জীৱনটোকে ধ্ৰুৱসত্য বুলি মানি লৈছে। এই জনমৰ পিছতো যে জনম আছে, তাৰ প্ৰতি ভক্ষেপ নাই। সেইকাৰণে এই জীৱনতে যিমান পৰা যায় ভোগ কৰাত উঠি পৰি লাগিছে। যিমান দিন বাচি থাকিম, জীৱনত আনন্দ কৰিম, ভোগ কৰিম। মানুহ যিমানেই ভোগ নকৰক, আনন্দ নকৰক, সি তৃপ্ত নহয়। নিজৰ ফালেই চাওক। আপুনি যিমান আনন্দ কৰিছে, ভোগ কৰিছে, তথাপি যেন আপুনি এতিয়াও অভাৱ অনুভৱ কৰে। কোনো কিছুৰ প্ৰতি যেন এতিয়াও আসক্তি আছে, ইয়াৰ শেষ নাই। এই আসক্তিৰ কাৰণে মানুহে বিভিন্ন কৰ্ম কৰে, ভাল বেয়া, পাপ পুণ্য ইত্যাদি। আৰু এই কৰ্মৰ ফল পৰৱৰ্তী জীৱনত মানুহে বিভিন্ন ধৰণৰ শৰীৰ বা দেহ ধাৰণ কৰি কৰ্মফল ভোগ কৰে। এটা কুকুৰ বা মেকুৰীৰ মাজতো আত্মা আছে, আৰু এজন মানুহৰ মাজতো আত্মা আছে। কুকুৰ, মেকুৰী, পশু পক্ষী বা মানুহৰ শৰীৰ বা দেহ জীৱই এনে প্ৰাপ্ত হোৱা নাই। ইয়াত কৰ্মফল জড়িত হৈ আছে। এজন ছাত্ৰই যেনেদৰে ভালদৰে পঢ়া শুনা কৰি ভৱিষ্যতৰ জীৱন সুখৰ আৰু সুন্দৰ কৰিব পাৰে, ঠিক সেইদৰে এজন মানুহেও
এই জনমত কিছু ৰীতি নীতি পালন কৰি আৰু ভগৱান শ্ৰীকৃষ্ণৰ সেৱা কৰাৰ মাধ্যমেৰে ভৱিষ্যতত আহিবলগীয়া নতুন জীৱনটো প্ৰস্তুত কৰি ল'ব পাৰে। সিদ্ধান্ত আপোনাৰ। পৰৱৰ্তী জীৱনটো কেনেকুৱা হোৱাটো বিচাৰে? হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।